কচুৱাৰ ইস্তেমাৰ কামত হাজাৰ হাজাৰ ইছলাম ধৰ্মীয় লোক ৰাইজে নিৰ্মাণ কৰিলে পেণ্ডেল লাইটিং টাৱাৰ অজুঘাট আৰু কেবিন অসমৰ ভিন্ন ঠাইৰ লোকসকলে সহায় কৰি আহিছে ইস্তেমাৰ কামত আপুনি এই ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰি ইছলাম ধৰ্মীয় লোকসকলক জনাই দিয়ক খবৰ দি যাতে আপোনাৰ দৰে 10 জনেও ইস্তেমাৰ কামত আগভাগ ল'ব পাৰে মধ্য অসমৰ নগাঁও জিলাৰ কচুৱাৰ ইস্তেমাৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে ইঞ্জিনিয়াৰ অথবা ঠিকাদাৰৰ অবিহনে সম্পূৰ্ণ হৈ উঠিল কচুৱাত অনুষ্ঠিত হ'বলগীয়া বিশাল ইস্তেমাৰ পেণ্ডেল লাইটিং টাৱাৰ খিট্টা অজুঘাটকে ধৰি বিভিন্ন অদিশৰ কেবিন বছৰৰ তৃতীয়টো জুম্মা বাৰত কচুৱাৰ ইস্তেমাস্থলীত অসংখ্য যুৱকৰ শ্ৰমদান ফেব্ৰুৱাৰী 9, 10 আৰু 11 তাৰিখত কচুৱাত অনুষ্ঠিত হ'ব এই বিশাল ইস্তেমা মধ্য অসমৰ 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এই ইস্তেমা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত বিশ্ব শান্তিৰ বাবে 11 ফেব্ৰুৱাৰীৰ পৰা পুৱা অনুষ্ঠিত হ'ব বৃহৎ দুৱা অনুষ্ঠান 2025 বৰ্ষৰ জানুৱাৰী মাহতো 5টাকৈ জুমা বাৰ লাভ কৰি উৎফুল্লিত সকলো ইস্তেমাৰ কাম-কাজত সহযোগ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা নিস্বাৰ্থভাৱে আহে অসংখ্য ইছলাম ধৰ্মাৱলম্বী লোক হয় ধন্যবাদ থাকিল আপোনালৈ আমাৰ ইস্তেমাৰ কাম চলি আছে পূৰ্ণগতিত চলি আছে ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে চাৰিওফালে সকলো কামেই প্ৰায় 90% সম্পূৰ্ণ হৈ গৈছে আৰু শুক্ৰবাৰ আৰু দেওবাৰ দুটা দিন যথেষ্ট মানুহ ইয়াত সমাবেত হয় সমাগম হয় আৰু মানুহে কামত এতিয়ালৈকে অংশগ্ৰহণ কৰি আছে মানুহ যিমান হিচাপে মানুহ আহে আৰু সেই হিচাপত আমি কাম দিবলৈ নোৱাৰোঁ কাৰণ কাম কমি গৈছে আৰু মানুহ বেছি তথাপিও মানুহ আহে অলপ অলপ কামত অংশগ্ৰহণ কৰে যেটো এটো ইস্তেমাৰ কাম সওয়াবৰ কাম পুণ্যৰ কামত মানুহে অলপ হলেও ভাগ ল'বলৈ চেষ্টা কৰে আৰু শুক্ৰবাৰে আৰু যথেষ্ট মানুহ শুক্ৰবাৰে আৰু দেওবাৰে যথেষ্ট মানুহ ইয়াত সমাবেত হয় সমাগম হয় কোনো ধৰণৰ ইঞ্জিনিয়াৰ নোহোৱাকৈ বিশাল মণ্ডপৰ সৃষ্টি হৈছে কচুৱাত ইস্তেমাৰ কি ক'ব হয় এইটো আসলতে আল্লাহৰ কুদৰত এইটো আমি দৈনিক যেটো মছৱাৰা হয় মাগৰিবৰ নামাজৰ পিছত আমাৰ দৈনিক মছৱাৰা হয় আৰু সেই মছৱাৰাতেই কিমানখিনি কাম হৈছে আৰু কিমানখিনি কাম বাকি আছে হেতু আমি প্ল্যানিং আৰু পৰিকল্পনা লওঁ আৰু ইয়াত বিশেষকৈ কোনো ইঞ্জিনিয়াৰৰ ড্ৰয়িং সেই হিচাপত আমি কাম নকৰো আৰু কাম কৰা নহয় দৈনিক মছৱাৰা হিচাপে আমাৰ কৰ্মীসকল আছে কৰ্মীসকলে কাম কৰি থাকে আৰু দৈনিক মছৱাৰা দি থাকে যে আমাৰ ইমান দূৰ পেণ্ডালৰ কাম ইমান দূৰলৈকে হৈছে আমাৰ বাইতুল খালা অৰ্থাৎ লেট্ৰিনৰ কাম ইমান দূৰলৈকে হৈছে টাৱাৰৰ কাম ইমানলৈকে হৈছে আৰু বিভিন্ন কাম আৰু সেইমতে আমি আগন্তুক দিনক আৰু অহা দিনৰ কামৰ পৰিকল্পনা লওঁ কচুৱাৰ পৰা মাইনুল হকৰ ৰিপৰ্ট বাতৰি লাইভ 24